কাৰ্বি আংলং জিলাৰ লাংহিনত অনুষ্ঠিত হোৱা কাৰ্বি আংলং জিলাৰ 5 অগ্ৰণী বড়ো সংগঠনসমূহৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। অধিৱেশনৰ তৃতীয় দিনৰ মুকলি সভাত অংশগ্ৰহণ কৰে মেঘালয়ৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী ডক্টৰ কপিল চন্দ্ৰ বড়োৱে। উল্লেখ্য যে কাৰ্বি আংলং জিলা কছাৰী সমাজৰ ৭৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ হীৰক জয়ন্তী পালনৰ সমান্তৰালকৈ কাৰ্বি আংলং জিলা আবৌফৰ ৩৫ সংখ্যক, কাৰ্বি আংলং জিলা সদৌ বড়ো কৰ্মচাৰী সংস্থাৰ ৩৪ সংখ্যক, কাৰ্বি আংলং জিলা বড়ো কৃষক সন্থাৰ ১৭ সংখ্যক আৰু কাৰ্বি আংলং জিলা বড়ো গাঁওবুঢ়া সন্থাৰ ১৫ সংখ্যক বাৰ্ষিক অধিৱেশন যুটীয়াভাৱে অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ 5 অগ্ৰণী বড়ো সংগঠনৰ মুকলি সভাত সভাপতিত্ব কৰে কাৰ্বি আংলং জিলা কছাৰী সমাজৰ সভাপতি ডাল সিং বসুমতাৰীয়ে। সভা উদ্বোধন কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে। সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছো আৰু পৰিষদৰ অধ্যক্ষ ৰাজু টিছো উপস্থিত থাকে। লগতে উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ। সমাজ এই সমাজটো বহুত ভাল, এইটো কাৰণে মানে ভাল ভাল ল'ৰা ছোৱালী ওলাব আৰু আৰু আজি মেঘালয় এক্স ফৰ্মাৰ মিনিষ্টাৰ তেখেতো আহিছে আৰু তেখেতো মানে কথা হৈ গৈছে যে আমি সকলো মিলি জুলি চলিব লাগে, চবকা সাথ চবকা বিকাশ এক সাথ সদায় মানে ইনক্লুচিভ হ'ব লাগে, কাকো বাদ দিব নালাগে চবে আৰু আমাৰ এই যোৱাবাৰ আমাৰ কনষ্টেঞ্চি ৰেলী এইটো অক্টোবৰ মাহত হৈছিল, তেতিয়া আমাৰ ডক্টৰ তুলিৰাম লক্ষ্মণ ছাৰে কৈছে যে চলক ৰিজাৰ্ভ এইটো গোটেই ফৰ্মেলিটি অবজাৰ্ভ কৰি কমিটি গঠন কৰা কমিটি গঠন কৰাৰ পিছত এই 1 বছৰ ভিতৰত এইটো চলকৰ ৰিজাৰ্ভত সেইখিনি অঞ্চলত মানে টকা দিয়া হ'ব। 74 years আছে, এই 74 years ইনহিবিটেডত এইটো টকা দিয়া হ'ব। ছাৰ, এই মঞ্চৰ পৰা কছাৰী সমাজলৈ কিবা শুভেচ্ছা বাৰ্তা আপোনাক শুনিব? কছাৰী সমাজত এনেইতো আমাৰ ট্ৰাইবেল মাজত দে আৰ ইণ্টাৰনেশ্যনেল ট্ৰাইব, মাত্ৰ ইয়াত নহয়, বাংলাদেশো আছে, তাৰপিছত আমাৰ ভূটানো আছে, নেপালো আছে, তাৰপিছত আৰু তেখেত ক'লে কি মানে পাকিস্তানতো আছে, সমগ্ৰ বিশ্বতে ইয়াৰ ইণ্টাৰনেশ্যনেল টাইম আৰু বড়ো সমাজ বহুতখিনি উন্নতি হ'ব আৰু বহুতখিনি সংগঠন আছে, 3-4টা সংগঠন লৈ আজি এই মানে একে মঞ্চত এই কনফাৰেন্স পাতি দেখি ভাল লাগিছে। থেংক ইউ ছাৰ। মই একচুৱেলি গাৰোঞ্চল হয় মেঘালয় টিপিটোলা বুলি কয়। মই ডক্টৰ কেচি বড়ো 2টা টাৰ্ম ইলেক্টেড হৈছিলোঁ। এটা সময়ত মই কেবিনেট মিনিষ্টাৰো আছিলোঁ, চেৰিকালচাৰ উইদিন এক্সাইজ ডেভেলপমেণ্ট কৰি আছিলোঁ। যি হওক এতিয়াতো হাৰিলোঁ। পিছে মই এক্স MLA বা ফৰ্মাৰ মিনিষ্টাৰ হোৱা স্বত্তেও আজি যি বড়ো কছাৰী সমাজে আৰু অন্যান্য বিভিন্ন টোটাল 5টা বড়ো অৰ্গেনাইজেশ্যনে মোক ইয়ালৈ মাতিছে স্পেচিয়েল গেষ্ট হিচাপে। মই বহুত সুখ পাইছোঁ, বহুত আনন্দিত। আৰু মোৰ জীৱনৰ প্ৰথম এইটো পদাৰ্থন বড়োসকলে লাংহিন তিৰালি আগতে শুনিছিলোঁ, ইয়াত আজি চবকে আহি পালোঁ, চব লিডাৰক পালোঁ আৰু ইমান খুচি হ'লোঁ। মোৰ পুৰণা বন্ধু অনিল বসুমতাৰীক পালোঁ, আৰু বেছি খুচি হ'লোঁ আমাৰ এখেতক পালোঁ যে EM টিছো অমৰ সিংটো অমৰ হৈ থাকিব, আশা কৰোঁতে MP হ'ব এদিন। আৰু আমাৰ ৰাজু টিছক পালোঁ, এওঁলোকে ইমান ধুনীয়া। তো মোৰ ফালৰ পৰা এইটোৱেই কামনা যে যুগ যুগ ধৰি স্বাধীনতাৰ পৰা আৰম্ভ কৰি আজিলৈকে যোৱা more than 70 years যেনেকৈ কাৰ্বি প্লাছ বড়ো মিলিজুলি একতাবদ্ধভাৱে আহিছে, এইটো আৰু বেছি ষ্ট্ৰেংথেন কৰিব লাগে। মানে ইউনাইটেড উই ষ্টেণ্ড, ডিভাইডেড উই ফল।
এই আণ্ডাৰষ্টেণ্ডিংটো আৰু বেছি গাঢ় হ'ব কাৰ্বি আৰু বড়োৰ মাজত যদি ইমান দিনে যেনেকৈ আণ্ডাৰষ্টেণ্ডিঙত চলি আহিছে ইউনিটি ফ্ৰেটাৰ্নিটি ট্ৰাংকুইলিটিৰ মাজত আছে মানে এনেকুৱা হ'ব লাগে আমাৰ ইণ্ডিয়াটো কি ইউনিটি ইন ডাইভাৰ্চিটি না বিভিন্ন ভাষা ভাষী জাতি আছে চব মিলি একেলগে থকাতেই বাহাদুৰি তাতে আমাৰ উন্নতি তাতে শান্তি য'ত শান্তি তাতে প্ৰগতি মই এইটোৱে কামনা কৰিছোঁ বড়োবিলাকৰ উন্নতি হওক আৰু মই অনুৰোধ কৰি আমাৰ কাৰ্বি লিডাৰ যিহেতু আছে তেওঁলোকেও বড়োক চাওক বড়োৰ সুবিধা কাৰণ তেওঁলোকৰ তুলনাত বড়োবিলাক ইয়াত একদম মাইনৰিটি টু মাইনৰিটি মানে এওঁলোকৰ কট 7 লাখ আমালোকৰ কট 50,000 ধৰক 50,000 প্লাছ মাইনৰিটি ইজ অলৱেজ উইক মেজৰিটি ইজ অলৱেজ ষ্ট্ৰং কাৰ্বিজ আৰ ষ্ট্ৰংগাৰ দেন বড়োজ ডেফিনেটলি মই সেইকাৰণে ৰিকুৱেষ্ট কৰিম এওঁলোকে যাতে বড়োবিলাকক চাই আৰু মোৰ ফালৰ পৰা কি আৰু মই মেঘালয়ত থাকোঁ কিন্তু বড়ো হিচাপে এইখিনি ষ্ট্ৰেংথটো ভিতৰত আছে বড়ো হিচাপে ফিলিংসটো আছে আৰু এইটো থকা উচিত সদায় থাকিব বড়ো য'তে থাক বড়োটো বড়োই কাৰ্বি য'তে থাক কাৰ্বি হয় না এইফালৰ পৰা মই এওঁলোকক ধন্যবাদ দিছোঁ বিশেষকৈ ডালচিং বসুমতাৰীটো আমি একেলগে পঢ়াটো একে জেগাত একেখন টিকৰিগলাৰে আমি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে